247 নং আমাৰ বঙালীগাঁও প্ৰাথমিক বিদ্যালয়ত মোৰ ভোটাৰ তালিকাত নাম আছে। গতিকে ৰাইজৰ লগত আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ আৰু সকলোকে আহ্বান জনাম, সকলোৱে এখন সুস্থ সবল সমাজ তথা ৰাজ্য গঠনৰ স্বাৰ্থত মুকলি মন লৈ যাতে নিজৰ ভোটটো দিয়েহি, এইখিনি আমি আহ্বান জনাইছোঁ। আৰু সকলোৱে আজিৰ দিনটোত এক যাতে ভৱিষ্যতৰ স্বাৰ্থত, সুৰক্ষিত অসমৰ স্বাৰ্থত এক ভাল সিদ্ধান্ত লয়, আমি এইখিনি আহ্বান জনাইছোঁ। এমাহ সম্পূৰ্ণ ব্যস্ততা আজি ভোটদান প্ৰক্ৰিয়া হৈছে, তাৰপিছত বিশেষ কিবা পৰিকল্পনা ফুৰা মেলা বা কিবা পৰিকল্পনা নহয়, অলপ ফুৰিবলৈ যোৱা মেলা বা নাই, মোৰ তেনেকুৱা পৰিকল্পনা একো নাই। এই এটা মাহ বিহু আহিছেই আৰু 2-3 দিনৰ পিছত বিহু আছে। বিহুত ৰাইজ আহিব, হুঁচৰি গাব, হয় না? এইটো সময়ত নিজক লৈ ব্যস্ত হোৱাতকৈ ৰাইজক লৈ ব্যস্ত হোৱা ভাল, ৰাইজক লগ দিয়া ভাল। গতিকে বিহু সময়ত ৰাইজৰ সমষ্টিবাসীৰ লগত থাকিম। তাৰ মাজত যদি কিবা গুৰুত্বপূৰ্ণ সভা সমিতি দলৰ ফালৰ পৰা গুৱাহাটীত দিয়ে, চৰকাৰী কাৰ্যসূচীটো নাথাকেই, এতিয়া দলীয় সভাহে থাকিব। 2-এদিনৰ কাৰণে যাব লগা হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু বাকী সময়খিনি সমষ্টিতে থাকিম, সমষ্টিৰ ৰাইজৰ লগত থাকিম, বিহুত সহযোগিতা কৰিম সকলোৰে লগত। নিশ্চিতভাৱে জয় হ'ব। গতিকে আমি জয়ী হ'ব বুলি আশা কৰিছোঁ 100%। গতিকে সকলোৱে মৰম স্নেহ আশীৰ্বাদ পাইছোঁ আৰু নিৰ্বাচনটো প্ৰচাৰ অভিযানৰ সময়তে কিছু কথা পৰিস্ফুট হৈছে। আপোনালোকেও সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে বা সংবাদকৰ্মী হিচাপে আপোনালোকেও কিছু কথা ধৰিব পাৰিছে। গতিকে এই মুহূৰ্তত তাতকৈ আজিৰ দিনটোত কোৱা উচিত নহ'ব।